এই জগতখন সঁচা নে মিছা নে এই সকলোবোৰ কেৱল এক সুপৰিকল্পিত ভ্ৰম? এই প্ৰশ্নটো আধুনিক বিজ্ঞানৰ এজন বিজ্ঞানী নিক বষ্ট্ৰম বা এলন মাস্কৰে নহয়, হাজাৰ বছৰৰ আগতেই ভাৰতীয় ঋষিসকলে তথা বিভিন্ন হিন্দু ধৰ্মশাস্ত্ৰত একেই কথা কৈ গৈছে। এই জগত মায়াময়। চিমুলেশ্যন থিয়ৰী হ'ল আধুনিক বিজ্ঞানৰ এটা ধাৰণা য'ত কোৱা হয় যে আমাৰ বাস্তৱ জগতখন হয়তো এটা কম্পিউটাৰ চিমুলেশ্যনৰ ভিতৰত চলি থকা এটা কৃত্ৰিম বাস্তৱতা হ'ব পাৰে। সহজ কথাত, আমি খেলা ভিডিঅ' গেমৰ যেনেকৈ ভিডিঅ' গেমৰ ভিতৰৰ চৰিত্ৰবোৰে নিজৰ জগতখনক বাস্তৱ বুলি ভাবে, তেনেকৈ আমিও হয়তো এটা অতি উন্নত সভ্যতাৰ উন্নত কম্পিউটাৰ প্ৰগ্ৰামৰ ভিতৰত বাস কৰি আছোঁ, য'ত আমাৰ জীৱন, পৃথিৱী আৰু সকলো কিবা এটা অতি উন্নত সভ্যতা বা সত্তাই সৃষ্টি কৰিছে। আমি সকলো মাথো একোটা চৰিত্ৰ মাথো। আনহাতে মায়া হৈছে এক বিভ্ৰান্তিমূলক বাস্তৱতা, যিয়ে আমাক মিথ্যা জগতৰ বন্ধনত বান্ধি ৰাখি বস্তুগত পৃথিৱীৰ অনুভৱ দিয়ে। আমাৰ ধৰ্মশাস্ত্ৰ কয়, পৰম ব্ৰহ্ম ভগৱন্তহে সত্য, বাকী সকলোবোৰ মাথো মায়া। আধুনিক বিজ্ঞানৰ চিমুলেশ্যন থিয়ৰী আৰু ভাৰতীয় হিন্দু শাস্ত্ৰৰ মায়াৰ ধাৰণাৰ মাজত এটা আকৰ্ষণীয় মিল আছে, যিয়ে আমাক আমাৰ বাস্তৱতাৰ প্ৰকৃতিৰ বিষয়ে গভীৰভাৱে ভাবিবলৈ বাধ্য কৰে। বাস্তৱতাৰ ভ্ৰম। চিমুলেশ্যন থিয়ৰীৰ মতে আমি হয়তো কোনো উন্নত সভ্যতাৰ সৃষ্ট কম্পিউটাৰ চিমুলেশ্যনত জীয়াই আছোঁ। ঠিক তেনেকৈ হিন্দু দৰ্শনৰ মতে মায়া হৈছে সেই শক্তি যিয়ে আমাক এই সংসাৰক সত্য বুলি ভ্ৰম সৃষ্টি কৰে, কিন্তু প্ৰকৃত সত্য হৈছে ব্ৰহ্ম। ইন্দ্ৰিয়ৰ সীমাবদ্ধতা। চিমুলেশ্যন থিয়ৰীয়ে কয় যে আমাৰ ইন্দ্ৰিয় কেৱল কোডৰ এটা স্তৰহে দেখা পায়, আৰু মায়াৰ মতে আমাৰ মন আৰু ইন্দ্ৰিয়ই আমাক ক্ষণস্থায়ী জগতৰ ভ্ৰমত আবদ্ধ কৰি ৰাখে। এই দুইটা ধাৰণাই আমাক বিপাঙত পেলায়। আমি যি দেখোঁ সেয়া প্ৰকৃত সত্য নহয় নেকি? বিজ্ঞান আৰু আধ্যাত্মিকতাৰ এই মিলনে আমাক জীৱনৰ গভীৰ প্ৰশ্নৰ সন্মুখীন কৰে। আপুনি কি ভাবে, এই জগতখন কি সঁচাকৈয়ে এক ভ্ৰম নে এটা সুন্দৰ সত্য? চিমুলেশ্যন থিয়ৰীৰ সেই উন্নত সভ্যতা মানে পৰম ব্ৰহ্ম ভগৱানকে বুজাইছে নেকি? শাস্ত্ৰই আগতেও কৈছিল, বিজ্ঞানে আজি প্ৰমাণ কৰিছে। ব্ৰহ্ম সত্য, জগত মিথ্যা, আদি শংকৰাচাৰ্য। We are living in a simulation, ইলন মাস্ক। বিজ্ঞান আৰু শাস্ত্ৰৰ এই মিলন কাকতালীয় নেকি? আপুনি কি ভাবে, এই জগতখন সঁচাকৈয়ে এটা মেটাভাৰ্ছ নে ঈশ্বৰৰ এক লীলা? মায়া আৰু চিমুলেশ্যন থিয়ৰীৰ মাজৰ সাদৃশ্য দেখুৱায় যে প্ৰাচীন ঋষি আৰু আধুনিক বিজ্ঞানীসকলৰ চিন্তাধাৰা একেটা সত্যৰ ফলে গতি কৰিছে। পাৰ্থক্য এয়াই যে বিজ্ঞানে য'ত প্ৰযুক্তিৰে ব্যাখ্যা কৰে, শাস্ত্ৰই তাত আধ্যাত্মিকতাৰ ৰহস্য যোগ কৰে। শ্বেয়াৰ কৰক, আলোচনা কৰক, এই ৰহস্য সকলোৱে জানক।